Hello everyone, আজি ব্লগটো মা ঘৰৰ পৰা ষ্টাৰ্ট কৰি দিছো। যোৱাকালি ৰাতি 9মান বজাতে মা ঘৰ আহি পালো, কিন্তু আহোতে ভিডিও বনোৱা নহল যেহেতু হাজবেণ্ড আছিলে লগত। হাজবেণ্ডে যেহেতু ভিডিওত আহিব বেয়া পাই সো নবনালো। ঘৰত থাকিলে এটা ভাল মানে এচি নহ'লে চলি যায়, ধুনীয়াকৈ চেয়াৰ এখন এনেকৈ ৰাস্তাত বহিব পুৰা মানে নেচাৰেল এচি খাই থাকিব পাৰি আৰু ধুনীয়াকৈ নজান হয় ন। তোমাৰ আজি কেনেকুৱা লাগিছে মামাৰ ঘৰত আহি? পুৰা এনজয় কৰিছা ন? পুৰা এনজয় কৰিছা? থেংক ইউ। আমাৰ মাহঁতৰ ঘৰৰ সৰু অকণমানি চব্জি বাৰীখন, এইফালে দেউতাই কিবা কিবি লগাইছে, জিকা, ভেন্দি, তিয়হ আৰু এইফালে কঠীয়া পাৰিছে ৰুবৰ কাৰণে। কিন্তু এতিয়া বৰষুণ নাই যিহেতু পানীৰ অভাৱত মানে কি খেতি কৰিব পৰা নাই। আৰু এইফালে অকণমানকৈ দেখাই দিছোঁ আমাৰ গাঁৱৰ শুৱনি সৌন্দৰ্যখিনি। চাৰিওফালে সেউজীয়া সেউজীয়া খুব বেছি ভাল লাগে, কিন্তু এদিনীয়া মানুহ ইয়াত ভাল নাপাব থাকি। এইফালেতো আমাৰ মা কিবা কাম কৰি আছে। এইফালে কঠীয়াখিনি ৰুব পৰা হৈ গৈছে, কিন্তু নাজানো এইবাৰ ৰুব পাৰে কি নোৱাৰে, পানীয়ে নাই পথাৰত। আৰু এইফালে ভেন্দি দুই এটা লাগিছিলে, কিন্তু এতিয়া দেৰি হ'ল, গাছখিনি মৰিবৰে হ'ল। তথাপি দুই এটা আছে। এইটো ছিঙিব পৰা হৈছে নেকি মুনু? মাছ ছিঙিম নেকি? কেইটামান অলব কিন্তু ছিঙিলে নালাগে নেকি? আৰু এইফালে কিবা জিকা নেকি ন? এইফালে এই জিকা তিয়হ এনেকৈ কিবা কিবি লগাইছে দেউতাই অকণমানিকে। ৰঙালাও লগাইছে, দুই-এটা ৰঙালাও ফুলিছে, লাগিছে নে নাজানো। এইবোৰ খচিলে দেউতাই গালি পাৰিব মোক। বহুত জংঘল হৈ গৈছে। এই গছজোপা বহুত বছৰ পুৰণি, আমি সৰুতে যেনেকুৱা দেখিছিলো আজিও তেনেকুৱাই হৈ আছে। আৰু এই গছজোপাৰ তলত আমি সৰুতে খুব খেলিছিলো। হয়, অলপ ওলাই আহিছো মাথাউৰি ফালে, আমাৰ গাঁওখনৰ সৌন্দৰ্য কিছু আপোনালোককো দেখাও বুলি। এইটো মাথাউৰি তলেৰে আমাৰ গাঁৱৰ মাজেৰে বৈ যোৱা পাগলদিয়া নৈখন বৈ গৈছে, কিন্তু যোৱা বছৰ বানপানীৰ সময়ত গৰাখহনীয়া হৈ নদীটো কিছু আঁতৰত গৈছে আৰু এইখিনি এতিয়া চৰ উঠি গৈছে। নেক্সট ভিডিঅ'ত আপোনালোকক ওচৰতকৈ দেখাবলৈ চেষ্টা কৰিম। আগতে আমাৰ ইয়াত থকা পাগলদিয়া নৈটো আমাৰ এইখিনিতে আছিলে, কিন্তু এতিয়া গৈ বহুত দূৰ পালে, এতিয়া ইয়াৰ পৰা দেখাই নাই। এইটো জাবনৰ ফুল, কিমান ধুনীয়া চাওকচোন। আৰু এতিয়া কহুৱাবোৰ যেতিয়া ফুলিব ইমান ধুনীয়া লাগিব। কহুৱাৰ মাজত ফটো উঠিম বুলি আহিছিলোঁ, কিন্তু এতিয়া ইভিনিঙে হ'ল, ফটোবোৰো ভালনে নহ'ল। তথাপি কেইটামান ফটো উঠি লওঁ। কি খবৰ কৈ দিয়া? নহয়, তুমি সুধি দিয়া কি খবৰ এনেকে। নহয়, বাকীবোৰ মানুহৰ কি খবৰ সুধি দিয়া। বাকী মানুহ খবৰ